যদি আপোনালোকে অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে ফেব্ৰুৱাৰী মাহত কোনসকল মানুহে 5,000 কোটি টকা আপোনালোকে লাভ কৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে। ইয়া মে, এপ্ৰিল, মাৰ্চ, ফেব্ৰুৱাৰী 4 মাহৰ ধন যাতে আমি একেলগে দি দিব পাৰোঁ, অনুমানিক 5,000 টকা একেলগে, তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে কিমান সক্ষম। তো বহুত মানে কিন্তু কমেণ্ট কৰি সুধি আছিল যে আমি 5,000 টকা লাভ কৰিম নে নাই। তো আপোনালোকে নিশ্চয় লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে 5,000 কোটি টকা আপোনালোকে সকলো মানুহে কিন্তু লাভ কৰিব। যিসকল মানুহে নতুন কৰি আবেদন কৰিছে এইসকল মানুহে কিন্তু সকলো মানুহে আবেদন কৰি যিসকল মানুহে নতুন কৰি আবেদন কৰিছে এইসকল মানুহে সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে এটা কাম কৰিব লাগিব। তো আপোনালোকে যিসকল মানুহৰ মানে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক নাই এইসকল মানুহে কিন্তু আপোনালোকে লিংক কৰিব লাগিব। আৰু যদি আপোনালোকে লিংক আছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিবলৈ গৈ আছে 5,000 কোটি টকা। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে জানিব পাৰে অৰুণোদয় আঁচনি 5,000 টকা কোনসকল মানুহে লাভ কৰিব পাৰিব। তো বহুত মানুহে কিন্তু মানে কমেণ্ট কৰি আছিল যে কোনসকল মানুহে লাভ কৰিব পাৰিব। তো আপোনালোকে যিসকল মানুহে মানে নতুন কৰি আবেদন কৰিছিল আপোনালোকে 2-3 মাহ আপোনালোকে এনেকৈ গুচি গ'ল, তো আপোনালোকে পইচাটো লাভ কৰিব পৰা নাই। এইবাবে আপোনালোকক এই পইচাটো আপোনালোকে একেলগতে আপোনালোকে দিম বুলি ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে। ইয়া তো বহুত মানে কিন্তু এই কমেণ্টটো মানে বেছিকৈ আহি আছে, সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক সকলো মানুহকে এই আপডেটটো আপোনালোকে সকলোৱে জনাটো প্ৰয়োজনীয় হয়। তো এয়াই আছে আপোনাক গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে পাবলগীয়া। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 বাবে আবেদন কৰিব পৰা নাই আপোনালোকে আবেদন নিশ্চয় কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈ আছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিম বুলি তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কি ডকুমেণ্টছ লাগে মই আপোনালোকক আজি আকৌ একবাৰ কৈ দি আছোঁ। আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব নিজৰ নামত, আৰু আপোনালোকৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আৰু আপোনালোকে এক্টিভ থকা মোবাইল নম্বৰ লাগিব, আৰু বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু লগতে যিসকল মানুহে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল বা মাজতে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পোৱা বন্ধ হৈ গৈছে সেইসকল মানুহে কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব। নতুন কৰি আপোনালোকে আকৌ মানে ডকুমেণ্টছবোৰ আপোনালোকে আকৌ জমা দিব লাগিব। জমা ক'ত দিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত একেলগতে মই মানে 2-3টা ভিডিঅ' আপলোড নকৰোঁ। তো এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাব, চালে আপোনালোক গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। মানে আপোনালোকে যিসকল মানুহে মানে আগতে পইচা লাভ কৰিছিল এতিয়া আপোনালোকে পইচা লাভ কৰা নাই, তো এইসকল মানুহৰ কাৰণে কিন্তু নতুন কৰি আকৌ এটা জাননী জাৰি কৰিছে যে যিসকল মানুহে আগতে অৰুণোদয় আঁচনিখন লাভ কৰিছিল এইসকল মানুহে কিন্তু নতুন কৰি আকৌ ডকুমেণ্টছবোৰ আপোনালোকে দিব লাগিব। তো এই ডকুমেণ্টছবোৰ আপোনাক ক'ত দিব, তো আপোনালোকৰ